নাৰী সকলো আজি কিছুদিনৰ পৰা দেখিবলৈ গৈছে আমাৰ ঢিং অঞ্চলত নাৰীখিনি অসুৰক্ষিত হৈ আছে। কাৰণ যোৱাকালি যিটো ঘটনা ঘটিলে, যি এগৰাকী কিশোৰীৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ হ'ল আৰু এতিয়ালৈকে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো দোষীক কৰায়ত্ব কৰিব নোৱাৰাটো এটা লজ্জাজনক কথা। মই সেইকাৰণে কৈছোঁ পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলোকে কৈছোঁ যে অতি সোনকালে আমাৰ যিগৰাকী দোষী আছে দোষীক উলিয়াই পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু আমাৰ ঢিঙৰ পৰা আৰম্ভ কৰি সমস্ত অসমবাসী মহিলাখিনিক সুৰক্ষিত কৰিব লাগে। মই এইখিনিতে এটা কথা কওঁ যে যিহেতু গৃহ বিভাগটো মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আছে, গতিকে তেখেতৰ ইমানবিলাক বিভাগ লৈ আছে, গৃহ বিভাগটো এৰি দিয়ক। তেখেতে পাৰা নাই, চম্ভালিব পাৰা নাই তেখেতে, গতিকে গৃহ বিভাগটো তেখেতে এৰি দিয়ক, দি পেলাই বেলেগ এজনক দিয়ক দায়িত্ব, যাতে অতি সোনকালে আমাৰ মহিলাসকল সুৰক্ষিত হয় আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো যাতে শান্তিমূলকভাৱে থাকে। ঢিঙত শান্তি লাগে আমাক, আমাৰ ঢিঙৰ ৰাইজক লোকৰ মহিলা সুৰক্ষিত হ'ব লাগিব। ঢিং মানুহে কি বিচাৰে? শান্তি বিচাৰোঁ, আমি শান্তি থাকিব বিচাৰোঁ। গতিকে সেইখিনিয়ে ক'লোঁ, অতি সোনকালে আমাৰ দোষীক কৰায়ত্ব কৰি উলিয়াওক আৰু দৃষ্টান্তমূলক শাস্তি দিয়ক। দোষী যোনেই নহওক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু ওলাই আহিছে এই মুহূৰ্তত মই দৃশ্যাৱলী দেখাবলৈ যত্ন কৰিম। হাজাৰ হাজাৰ নাৰী সমাজ ওলাই আহিছে আৰু আমি দেখা আছোঁ যে ঢিঙৰে উত্তাল পৰিৱেশে ৰাস্তা অৱৰোধ কৰি পেলাই আহিছে। আমাৰ ঘৰৰ পৰা ওলাবলৈ আমাৰ ভয় হৈছে। এতিয়া আমাৰ টিউচন থাকে, কলেজ থাকে, আমি কেনেকে আশাবাদী হৈ যাম যে আমাৰ একো নহ'ব? আমাক এতিয়া জাষ্টিক লাগে, উই আৰ জাষ্টিক। আমাক উচিত, আমাক অপৰাধীক উলিয়াই দিয়ক। যদি পুলিচ চাই একো কৰিব নোৱাৰে, আমাক উলিয়াই দিয়ক। আমি কি কৰিব লাগিব? ইমান প্ৰতিবাদ, ইমান হেৰি ভাবে যদি একো হোৱা নাই, যেতিয়া আমাক উচিত অপৰাধীক উলিয়াই দিয়ক। আমি সিমানে কৈছোঁ। আৰু যদি আৰক্ষী একো কৰিব নোৱাৰে, অসম আৰক্ষী ঘৰত তেনেকুৱা হোৱা নাই। যদি ঘৰত হয় তেওঁলোকে তেতিয়া বুজি পাব নাৰীৰ ইজ্জতটো কিমান দৰকাৰ, তেওঁলোকে তেতিয়া বুজি পাব। ছোৱালীজনীৰ লগত ৰাজি হৈছে, কাইলৈ তাই ঘৰৰ মানুহৰ আগত মুখখন কেনেকে উলিয়াব? মানুহে তাই শুনাই থাকিব সেইটো কথাকে। যদি একো নহয়, আমাক দোষী উলিয়াই দিয়ক। আমি কি কৰিব লাগে কৰিম, আমাক খালি উলিয়াই দিয়ক। আমি সিমানেই জানো, যদি ৰাখি ক'ব নোৱাৰে। যোৱাকালি যি এক অমানৱীয় ঘটনা সংঘটিত হৈ গ'ল, তিনি পাখণ্ডই এগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই থৈ গৈছে। এইটো আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু অনতিপলমে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অনতিপলমে তিনি পাখণ্ডক ধৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু দুৰ্ভগীয়া ছোৱালীজনীক ন্যায় প্ৰদান কৰিব লাগে। আৰু আজি আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই বজাৰ সমিতিৰ সহযোগত ঢিং বন্ধ ঘোষণা কৰিছোঁ আৰু অনিৰ্দিষ্টকালে যেতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰিব নাই তেতিয়ালৈকে ঢিং বন্ধ থাকিব। We